নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্যটা ভিডিঅ'লৈ আৰু আপোনালোকৰ বাবে আজি খুবেই এটা ভাল খবৰ লৈ আহিছোঁ কাৰণ অসম আৰক্ষীত বহুতো পোষ্ট ইতিমধ্যে খালী হৈছে। থাম্বনেইল দেখি সকলোৱে গম পাইছে যে অসম আৰক্ষীত পুনৰ 11,342টা পোষ্ট ইতিমধ্যে মুকলি হৈছে। যিসকলৰ সপোন আছিল যে অসম আৰক্ষীৰ এজন বিষয়া হোৱা আৰু যিসকলে অসম আৰক্ষীৰ এই পদসমূহৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ আৰু আপোনালোকৰ বাবে এতিয়া মুকলি হৈছে 11,342টা পোষ্ট। গতিকে এই ভিডিঅ'টোত সকলোখিনি ডিটেইলছ জনোৱা হৈছে, কোনটো পদত কিমানটা পোষ্ট খালী হৈছে আপোনালোকক সকলোখিনি জনাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ আমি এই চেনেলটোত চাকৰিৰ যিকোনো ধৰণৰ নটিফিকেশ্যন আনি থাকোঁ। গতিকে ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। ADGPত মুকলি হৈছে 3টা পোষ্ট, IGPত হৈছে 3টা, DIGPত হৈছে 9টা, SP SSPত হৈছে 7টা, এডিশ্যনেল SPত হৈছে 67টা, DSPত 142টা, ছাব ইন্সপেক্টৰ 1100টা, ASI হৈছে 600টা, দেহৰক্ষী বা সহায়ক হৈছে 400টা, কনষ্টেবল হৈছে 4,500টা আৰু গাড়ী চালক 767টা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে 436টা পোষ্ট ইতিমধ্যে মুকলি হৈছে।